হাই গাইজ, ঈদ মুবাৰক। আজি ঈদ 17 তাৰিখ। মই আজি ব্লগ এটা আৰম্ভ কৰিলোঁ। চাব, মই আপোনালোকক কিমানখিনিলৈ দেখাব পাৰোঁ দেখাই যাম। আপোনালোকে চাব। ৰাতিপুৱা 4 বজাৰ পৰিৱেশটো আপোনালোকক দেখালোঁ। ইমান বৰষুণ পৰি আছিল। এনেকৈ বৰষুণ দিলে একদম ভাল নালাগে, তাতে ঈদৰ দিনত কিবা ঈদ নালাগে। তাৰপাছত মই অজু কৰি আহি নামাজ পঢ়িলোঁ। নামাজ পঢ়ি ভাবিছিলোঁ আজি গোটেই দিনটো কি কৰোঁ কি নকৰোঁ গোটেইখিনি দেখাম, কিন্তু বৰষুণ যাকে নিদিলে মোক দেখাব কৰিব আৰু বহুত কাম ওলাল। পিছদিনাখন আমি 3জনী খেল চাব গৈছিলোঁ। এয়া ল'ৰা এই গ্ৰুপৰ দৌৰ দিছিলে। চাওকচোন চবেই কিমান খেলিছে, ইমান বৰষুণৰ মাজতো খেল কিন্তু ৰোৱা নাই। ইয়াৰ পৰা আকৌ এজনৰ ভাগৰ লাগি বেহুচ হৈ পৰিল সেইজন। এই ভিডিঅ'টোৰ পৰা এটাই ৰিজন, এই বগা চাৰ্ট পিন্ধা মানুহজনক ন'টিচ কৰিবচোন। এই বয়সটোতো ইমান খেলিছে, কি ক'ম আৰু। এ গ্ৰুপৰ লগত খেলিলে এতিয়া আকৌ বি গ্ৰুপৰ লগত মুঠৰ মানুহজনে খেলিছে, এনজয় কৰিছে। বৰষুণ বাদল একো যোৱা নাই। এনেকুৱাই হ'ব লাগে মোৰ মতে। সুখবিলাক নিজে বিচাৰি ল'ব লাগে ন। এই ভিডিঅ'বিলাক কৰা এটাই ৰিজন, যাতে স্মৃতি হিচাপে ৰৈ যাওক, পাছলৈ যাতে আমি চাব পাৰোঁ। সেই বুলিয়ে কৰিলোঁ। মানুহ আজি আছে কালি নাই। হয়তো এই খেলত থকা মানুহখিনি ইয়াৰ পৰা এজনক আমি অহা বছৰতে নাপাবও পাৰোঁ। সেইটো কাৰণে কৰি ৰাখিলোঁ, যাতে আপোনালোকেও চাব পাৰে, ময়ো চাব পাৰোঁ। সেয়াই আৰু। আমাৰ ফিডুছেও খেলিছিলে। তাৰপাছত মই আমাৰ ফিডুকো ভিডিঅ' কৰি থৈছিলোঁ। চাওকচোন, পাৰাই নোৱাৰে খেলিছে, জিকিব কিন্তু নোৱাৰিলে। খেলত থাকিয়েই জিকা হাৰা, যে খেলিছে সেইটোৱে বহুত। তাৰপাছত পেহীহঁতৰ ঘৰত ৰাতি ভাত খাবলৈ মাতিছিল। মোৰ অকণ অহা দেৰিয়ে হ'ল, আধা আধি খায়েই গ'ল। তাৰপিছত যিখিনি পাইছোঁ আৰু আমাৰ পৰিয়ালৰ গোটেইখিনি আছিলে, তাৰ পৰা যিখিনি পাইছোঁ গোটেইখিনিকে ভিডিঅ' এটা কৰিছোঁ। এই ভাত চাত খাই আমি গোটেইবিলাকে কথা পাতি আছিলোঁ। কথা শেষেই নহয়। এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। ইয়াৰ ছেকেণ্ড পাৰ্ট এটা আহিব, আপোনালোকে চাব দেই। বাই।